প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে সকলো ভালেই চলি আছিল, কিন্তু হঠাতে যেন সকলো উলট-পালট হ'ব ধৰিলে? বিনা কাৰণত কাম কাজত বিফলতা, এটাৰ পিছত আনটো বেমাৰ হোৱা, সন্তান অসুস্থ, ঘৰত অশান্তি, ব্যৱসায়ত লোকচান ইত্যাদি ইত্যাদি। এতিয়া আপোনাৰ মনত নিশ্চয়কৈ এটা প্ৰশ্ন জাগিছে, নহয় জানো, যে এইবোৰ কিয় ঘটিছে? সব ঠিকেই চলি আছিল, কিন্তু হঠাৎ কি এনেকুৱা হ'ল যে আপোনাৰ জীৱনত এনেকুৱা পৰিস্থিতি আহি পৰিল? আচলতে সমস্যাটো ক'ত? সমস্যাটো হৈছে বেয়া নজৰ। হয়, আপুনি বেয়া নজৰৰ চিকাৰ হৈছে। বেয়া নজৰে আপোনাৰ জীৱনক আঘাত কৰিছে। হয়তো আপুনি নাজানে, বেয়া নজৰে আপোনাৰ জীৱনটোক উলট পালট কৰি পেলাইছে। বেয়া নজৰ যি আপোনাৰ সুখ সমৃদ্ধি, স্বাস্থ্য, সফলতা আৰু শান্তিকো ক্ৰমান্বয়ে খাই পেলায়। কিন্তু আপুনি জানেনে এই বেয়া নজৰ কি? এই বেয়া নজৰৰ প্ৰভাৱ কিমান ভয়ংকৰ, আৰু এই বেয়া নজৰৰ পৰা কেনেকৈ আপুনি নিজৰ লগতে নিজৰ পৰিয়ালক বচাই ৰাখিব, এই সকলোখিনি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। কাৰণ আপুনি যদি নিজৰ লগতে নিজৰ পৰিয়াল, সন্তান আৰু নিজৰ সুখ সমৃদ্ধিক সুৰক্ষিত ৰাখিবলৈ বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ নিয়ম চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া প্ৰথমতে জানিম বেয়া নজৰ কি। বেয়া নজৰ, যাক ইংৰাজীত ইভিল আই বুলিও কোৱা হয়, কিন্তু আমাৰ সমাজত ইয়াৰ অৰ্থ আৰু প্ৰভাৱ সম্পৰ্কে সচেতন নোহোৱা বহু মানুহ আছে। এই ধাৰণাৰ উৎস বহু পুৰণি আৰু ই বিশ্বৰ প্ৰায় সকলো সংস্কৃতিৰ লগত জড়িত হৈ আছে। বেয়া নজৰ বুলিলে বুজা যায় এজন ব্যক্তিৰ ঈৰ্ষা, হিংসা আৰু নেতিবাচক দৃষ্টিৰ ফলত আনজনৰ ওপৰত হোৱা অশুভ প্ৰভাৱ। সাধাৰণ ভাষাত ক'বলৈ গ'লে এই বেয়া নজৰৰ উৎপত্তি হয় ঈৰ্ষা আৰু হিংসাৰ পৰা। এইটো বিশ্বাস কৰা হয় যে যেতিয়া কোনোবাই নিজৰ মনৰ পৰা নেতিবাচক দৃষ্টিৰে আপোনাৰ সৌভাগ্যৰ প্ৰতি নজৰ দিয়ে, তেতিয়া সেই নজৰে আপোনাৰ জীৱনত বিপৰ্যয় মাতি আনিব পাৰে। ইয়াৰ ফলত শাৰীৰিক, মানসিক, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। ইয়াকেই আমি বেয়া নজৰ বুলি কওঁ। এতিয়া আমি জানিম বেয়া নজৰৰ লক্ষণবোৰ, অৰ্থাৎ বেয়া নজৰ লাগিলে কি সংকেত দেখা যায়। বেয়া নজৰ লগা ব্যক্তিৰ দেহত, মনত আৰু জীৱনত কেইটামান স্পষ্ট পৰিৱৰ্তন দেখা যায়। এই লক্ষণবোৰ হৈছে হঠাৎ অসুস্থ হৈ যোৱা, লগতে এটাৰ পিছত আনটো বেমাৰ লাগি থকা, বহু চেষ্টা কৰিও কামত সফল নোহোৱা, ব্যৱসায়ত সঘনাই লোকচান হোৱা, লগতে ধন হেৰুওৱা, হঠাৎ ঘৰৰ আইনা, বাল্ব ইত্যাদি বস্তুবোৰ ভাঙি যোৱা, মানসিক চিন্তা বাঢ়ি যোৱা, নিশা ভালকৈ টোপনি নহা, বেয়া সপোন বেছিকৈ দেখা, শিশু বা ল'ৰা ছোৱালীৰ আচৰণ হঠাতে সলনি হোৱা, সৰু সৰু কথাত ঘৰত ভুল বুজাবুজি আৰু অশান্তি হোৱা, শৰীৰত অলসতা বৃদ্ধি পোৱা, উৎসাহ উদ্দীপনা কমি যোৱা, ঘৰত পোহা প্ৰাণীৰ আচৰণত অস্বাভাৱিকতা। এইসকল সংকেত বা লক্ষণ যদি আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালৰ লোকৰ ভিতৰত দেখা পায়, তেতিয়া বেয়া নজৰ লগা বুলি গম পাব। এতিয়া জানো আহক বেয়া নজৰ কিয় লাগে। অধিক সফলতা, সৌন্দৰ্য আৰু সুখী জীৱন এইবোৰ দেখিলে মানুহৰ মনত ঈৰ্ষাৰ ভাৱ জন্মায়। তেতিয়া মানুহে বেয়া চকুৰে নজৰ দিয়ে, যাৰ ফলত বেয়া নজৰ লাগে। যিকোনো বস্তু বা মানুহক লৈ যেতিয়া বহুজনে আলোচনা কৰে, লগতে অতিমাত্ৰা মনোযোগ দিয়ে, তেতিয়াও বেয়া নজৰ লাগি যায়। হিংসা আৰু কুনজৰৰ ফলতো বেয়া নজৰ লাগে। ইচ্ছাকৃতভাৱে কিবা অশুভ কামনা কৰাৰ ফলত বেয়া নজৰৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া আপোনালোকে জানিব কিছু সহজ ঘৰুৱা উপায়, যাৰ জৰিয়তে আপুনি নিজৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যক বেয়া নজৰ লগাৰ পৰা ৰক্ষা কৰিব পাৰে। 1 নম্বৰ, প্ৰতি বুধবাৰে 7 ধৰণৰ শস্য যেনে চাউল, মগু দালি, মচুৰ দালি, মাটিমাহৰ দালি, মগু, তিল, সৰিয়হ এনেকুৱা 7 ধৰণৰ শস্য সংমিশ্ৰণ কৰি কোনো দৰিদ্ৰ লোকক দান কৰক আৰু ৰাতিপুৱা চৰাই চিৰিকটিক খাবলৈ দিয়ক। এনে কৰিলে আপুনি পুণ্য লাভৰ উপৰিও বেয়া নজৰ লগা দোষৰ পৰাও ৰক্ষা পাব। 2 নম্বৰ, পঞ্চমুখী হনুমানৰ লকেট এটা পিন্ধক। এই লকেট যথেষ্ট শক্তিশালী আৰু ই আপোনাক বেয়া নজৰৰ পৰা বচাই ৰাখিব। 3 নম্বৰ, নিজৰ হাতত নহ'লে ডিঙিত কলা সূতা ধাৰণ কৰক। আপোনাক বেয়া নজৰৰ পৰা এই সূতাই ৰক্ষা কৰিব। 4 নম্বৰ, 9মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক। বেয়া নজৰ লগাৰ পৰা আত্মৰক্ষা কৰিবলৈ
নমুখী ৰুদ্ৰাক্ষ হ'ল এক অতি প্ৰভাৱশালী বিকল্প। 5 নম্বৰ, হনুমান চালিচা পাঠ কৰক। সপ্তাহত কমেও 2 বাৰ হনুমান চালিচা পাঠ কৰিলে আপুনি সকলো ধৰণৰ বেয়া নজৰৰ পৰা ৰক্ষা পাব। 6 নম্বৰ, বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ নাম লোৱাটো অত্যন্ত শুভ। সেইবাবে নাম ঘোষা, ভাগৱত পাঠ, কীৰ্তন আদি কৰিলে ইয়াৰ দ্বাৰা বেয়া নজৰ ৰোধ হয়। 7 নম্বৰ, প্ৰতিদিনে গা পা ধুই পবিত্ৰ মনত ভগৱানৰ ওচৰত বহি ধ্যান আৰু প্ৰাৰ্থনা কৰক। 8 নম্বৰ, নিজৰ ঘৰখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উপৰিও ৰাতিপুৱা আৰু গধূলি সময়ত সুগন্ধি ধূপ ধূনাৰে ঘৰখনক পবিত্ৰ কৰি ৰাখক। এনে কৰিলে আপুনি বেয়া নজৰৰ পৰা দূৰত থাকিব। 9 নম্বৰ, মংগলবাৰ আৰু শনিবাৰে নিজৰ ঘৰখনক নিমখ পানীৰে মোচক। এনে কৰিলে আপোনাৰ ঘৰৰ পৰা বেয়া নজৰৰ প্ৰভাৱ কমিবলৈ আৰম্ভ কৰিব। 10 নম্বৰ, নিজৰ জীৱনৰ সকলো ধৰণৰ ভাল মুহূৰ্তবোৰ সামাজিক মাধ্যমত প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক। এনে কৰিলে বেয়া নজৰৰ প্ৰভাৱ আপোনাৰ জীৱনত কেতিয়াও নপৰে। 11 নম্বৰ, নিমপাতক শুদ্ধিকাৰক হিচাপে গণ্য কৰা হয়। সেইবাবে 5টা নিমপাত গা ধোৱা পানীত দি সেই পানীৰে গা ধুৱক। এনেকৈ গা ধুলে বেয়া নজৰৰ প্ৰভাৱ কমি যাব। 12 নম্বৰ, শিশুসকল অতিকৈ স্পৰ্শকাতৰ। সেইবাবে ইহঁতৰ ওপৰত বেয়া নজৰ অতি সোনকালে প্ৰভাৱশালী হয়। গতিকে শিশুসকলক বেয়া নজৰৰ পৰা বচাই ৰাখিবলৈ কপালত সদায় কলা কাজলৰ ফুট লগাই ৰাখিব। 13 নম্বৰ, প্ৰত্যেক শনিবাৰে এটা নেমু লৈ তাৰ লগত 7টা কেঁচা জলকীয়া একেলগে বান্ধি আপোনাৰ ঘৰৰ বা দোকানৰ দুৱাৰদলিত ওলমাই দিয়ক আৰু এনেকৈ প্ৰত্যেক সপ্তাহত ইয়াক সলনি কৰি থাকক। এনে কৰিলে আপোনাৰ ঘৰ আৰু দোকান দুয়োটাই বেয়া নজৰৰ পৰা বাচি থাকিব। শেষত আপোনালোকক এইটোৱে ক'ম যে চকুৰ চাৱনি সৰ্পৰ বিষতকৈও বিষাক্ত। মানুহৰ চকুৰ চাৱনিৰ পৰা ওলোৱা হিংসা, ঈৰ্ষা আৰু অতিমাত্ৰা মনোযোগে এক অদৃশ্য প্ৰভাৱশালী শক্তিৰ সৃষ্টি কৰে। কিন্তু যদি আপুনি সচেতন হোৱাৰ লগতে আত্মবিশ্বাসী হয় আৰু এই ভিডিঅ'ত কোৱাৰ দৰে আধ্যাত্মিক উপায়বোৰ অৱলম্বন কৰে, তেন্তে কোনো বেয়া নজৰে আপোনাক আঘাত কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টো যদি আপোনাৰ বাবে সহায়ক হয় তেন্তে কমেণ্টত আপোনাৰ মতামত লিখি জনাব আৰু ভিডিঅ'টো আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীসকলৰ সৈতে যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াৰ দ্বাৰা হয়তো আপুনি কাৰোবাক এটি সমস্যা ৰোধ কৰাত সহায় কৰিব পাৰে। আপোনাৰ জীৱন সদায় সুস্থ, নিৰাপদ আৰু সুখময় হওক। এই কামনাৰে আজিৰ এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।